মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। 5 নম্বৰ, 6 নম্বৰ আৰু 7, 8 এই চাৰিটা প্ৰশ্ন ইয়াত আমি আলোচনা কৰিম এই ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে তলৰ সংহতি কেইটা তালিকাকৰণ পদ্ধতিত লিখা। ইয়াত আমাৰ কি আছে, তালিকাকৰণ পদ্ধতিত লিখিব দিছে। এইটো আমাৰ দুটা পদ্ধতি আছিলে, এটা তালিকাকৰণ পদ্ধতি আৰু আমাৰ আৰু এটা আছিলে সংহতি গঠক পদ্ধতি। দুটা পদ্ধতি আছিলে। তো তালিকাকৰণ পদ্ধতি এইটো আমাৰ যেটো দিয়া আছে এইটো হল আমাৰ সংগঠক পদ্ধতি, সংহতি গঠক পদ্ধতি, আৰু যেটো আমি লিখিম এটা হ'ব আমাৰ তালিকাকৰণ পদ্ধতি। এতিয়া আমি এইটো প্ৰশ্ন সমাধান কৰো। 1 নম্বৰত লৈছো আমি অসমীয়া মাহ কেইটাৰ সংহতি। অসমীয়া মাহ 12 মাহ, তাৰে সংহতি যদি আমি বনাও, আনসার অসমীয়া মাহ কেইটার সংহতি হল, তো আমি কি কৰিব লাগিব, সংহতি লিখিবলৈ হলে কুটিল বন্ধনীৰ ভিতৰত মৌলবোৰ ৰাখিব লাগে। তো মৌলবোৰৰ প্ৰত্যেকটো মৌলৰ কমা চিহ্নেৰে পৃথক কৰি ৰাখিব লাগে। এতিয়া প্ৰথম মাহ হল আমাৰ, যদি আমি 12 মাহৰ ভিতৰত ধৰো, প্ৰথম মাহটো আমাৰ কি পৰে, তো প্ৰথম মাহটো হল আমাৰ বহাগ মাহ। বহাগ, জেঠ, জেঠৰ পিছত আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, খতম হল চ'ত মাহ। গতিকে এইকেইটা হল আমাৰ অসমীয়া 12 মাহ, আৰু প্ৰত্যেকটো আমি কমা চিহ্নৰ দ্বাৰা পৃথক কৰি ৰাখিছো। গতিকে এইটো এটা সংহতি হল। 2 নম্বৰত কৈছে x such that x এটা মৌলিক সংখ্যা য'ত নেকি মৌলিক সংখ্যাবোৰ কি হ'ব, 50 কৈ সৰু হ'ব লাগে, x less than 50। তেতিয়াহ'লে এইটো আমাৰ হ'ব x such that x এটা মৌলিক সংখ্যা য'ত x less than 50। এইটো সংহতি হ'ব, আমি মৌলিক সংখ্যা প্ৰথম আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ব আমাৰ 2, তাৰপিছত 3, তাৰপিছত 5, 7, 11, তাৰপিছত হল আমাৰ 13, 19, 23, 23ৰ পিছত 29, 31, 38, 41, তাৰপিছত আমাৰ 41ৰ পিছত 43, তাৰপিছত হ'ব আমাৰ 47। গতিকে এইকেইটা হ'ব আমাৰ মোট মৌলিক সংখ্যা 2, 3, 5, 7, 11, 13, 17, 19, 23, 29, 31, 37, 41, 43, 47।
এইটো আমাৰ 2 নম্বৰ প্ৰশ্নৰ সমাধান আছিলে। এতিয়া 3 নম্বৰটো লৈছো। 3 নম্বৰত দিছে যে y such that y টো কি হয় 35 এটা উৎপাদক। তেতিয়াহ'লে ইয়াৰ সংহতিটো হ'ব আমাৰ যে y সংহতিটো আমাৰ কি হ'ব 35 কি উৎপাদক আছে গোটেইকেইটা হ'ব 35 এটা উৎপাদক বুলি কৈছে। তেতিয়াহ'লে 35 ইয়াক আমি যদি হৰণ কৰো 5 এৰে 7 বাৰ পাম। তাৰপিছত আমি 1 সংখ্যাটো সকলো সংখ্যাৰে উৎপাদক হয়। তেতিয়াহ'লে প্ৰথমতে আমি 1 লিখো 1, তাৰপিছত হ'ব আমাৰ 5, তাৰপিছত 7 আৰু 35 নিজেই 35 এটা উৎপাদক হয়। গতিকে এই গোটেইকেইটা হ'ব আমাৰ 35 উৎপাদক আৰু এইটো হ'ব আমাৰ সংহতি বা তালিকাকৰণ পদ্ধতি। তাৰপিছত আমি 4 নম্বৰটো লৈছো। 4 নম্বৰত দিছে 2ৰ গুণিতকবোৰৰ সংহতি। তো 2ৰ গুণিতকবোৰৰ সংহতি ললে আমি প্ৰথমত কি ল'ব লাগিব 2 ল'ব লাগিব। 2, 4, 6, 8, 10 এনেকৈ আমি গৈ থাকিম কাৰণ যুগ্ম সংখ্যাবোৰ হ'ব যিমানবোৰ যুগ্ম সংখ্যা আছে আৰু এইটো শেষ নহ'ব। গতিকে এইটো হ'ব 2ৰ গুণিতকবোৰৰ সংহতি। তাৰপিছত এতিয়া আমি যদি হেৰি কৰোঁ 5 নম্বৰটো লৈছো। 5 নম্বৰত দিছে যে ইয়াত আমি লিখিছো এছামিজ যিটো শব্দ এই শব্দটোত থকা বৰ্ণবোৰৰ সংহতি। ইয়াত আমাৰ এছামিজ শব্দটোত কিছুমান আখৰ অৰ্থাৎ লেটাৰ ডাবল আছে, সেইবোৰ আমি ডাবল ল'ব নোৱাৰো। ডাবলকৈ যদি লিখো তেতিয়াহ'লে সেইটো এটা সংহতি নহ'ব। গতিকে ইয়াত এছামিজত আমাৰ এই আখৰটো প্ৰথম আহিব, তাৰপিছত এছ আহিব, এছ ডাবল আছে আমি এছ ডাবল ল'ব নোৱাৰো, ইয়াতো আছে ইয়াতো আছে, গতিকে আমি এইটো ডাবল ল'ব নোৱাৰো, এটা এটাকে ল'ব লাগিব। তাৰপিছত এটো লৈছো অলৰেডি, M2 আহিব, তাৰপিছত আহিব আমাৰ ই আৰু এছটো আগতে লোৱা হৈছে। গতিকে এছামিজ শব্দটো এইকেইটাই আমাৰ মূল আখৰ আছে আৰু এই আখৰকেইটা মিলি এছামিজ শব্দটো হৈছে আৰু তাৰে সংহতিটো হ'ব ASME। গতিকে এইটা আছিল আমাৰ 5 নম্বৰ প্ৰশ্নটোৰ সমাধান। আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াত 6 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে তলৰ সংহতিবোৰৰ সংঘবদ্ধ পদ্ধতিত লিখা। তো আগৰ যিটো 5 নম্বৰ প্ৰশ্ন আছিলে তাতে আমি তালিকাকৰণ পদ্ধতি ব্যৱহাৰ কৰিছিলো আৰু ইয়াত যিবোৰ প্ৰশ্নটি আছে এইবোৰ হ'ল সংঘবদ্ধ পদ্ধতি। এনেকৈ লিখিব পাৰিলে এইটো হ'ব আমাৰ সংঘবদ্ধ পদ্ধতি, যিবোৰ আমাৰ ইয়াত তালিকাকৰণ পদ্ধতি হিচাপে দিয়া আছে। গতিকে আমি এইটো প্ৰশ্ন সমাধান কৰো। যেনেকৈ ইয়াত 1 নম্বৰত দিয়া আছে 1, 3, 5, 7, 9, 11 এনেকৈ 99 আছে। গতিকে এইবোৰ আমাৰ কি হয় অযুগ্ম সংখ্যা হয় আৰু অযুগ্ম সংখ্যা কিমানলৈকে আছে 99 অৰ্থাৎ 100ৰ তলত। 2 নম্বৰত দিয়া আছে A, B, C এনেকৈ XYZ, মানে মাজৰ আখৰকেইটা দিয়া নাই, মানে ইয়াত আমাৰ ইংৰাজী বৰ্ণমালা গোটেইকেইটা দিয়া আছে আৰু এইটো আমাৰ কি সংঘবদ্ধ পদ্ধতিত লিখিব লাগে। এনেকৈ জানুৱাৰী এইটো 12 মাহৰ নাম আছে। আমি লিখো ইয়াত আমি 1 নম্বৰ প্ৰশ্নটো 1 নম্বৰটো লৈছো। তো এইটো আমি যদি তালিকাকৰণ পদ্ধতিত লিখিব কি সংঘবদ্ধ পদ্ধতিত লিখিব যাওঁ তেতিয়াহ'লে এইটো হ'ব আমাৰ কি এইটো হ'ব x such that x এটা অযুগ্ম সংখ্যা
অযুগ্ম সংখ্যা আৰু যেটো সংখ্যা নাকি আমাৰ কি হয় x টো আমাৰ হ'ব less than 100 এটা আমাৰ 100 তলৰ অযুগ্ম সংখ্যাবোৰ হ'ব এইটো আমাৰ কি হৈ গল সংজ্ঞাবদ্ধ পদ্ধতি হৈ গল এটা আমাৰ তালিকাকৰণ আছিল এটো সংজ্ঞাবদ্ধ হৈ গল অৰ্থাৎ সূত্র আকাৰে হৈ গল তে দুই নম্বৰটো হ'ব এটা হ'ব সংজ্ঞাবদ্ধ দুই নম্বৰত আছে আমাৰ a b c dot dot x y z গতিকে ইয়াত আমাৰ সংজ্ঞাবদ্ধত লিখিব হলে ইয়াত আমাৰ কি আছে ইংৰাজী বৰ্ণমালাবোৰ আছে গতিকে সংজ্ঞাবদ্ধ কৰিলে আমি লিখিম x such that x ইয়াত আমি x ধৰিছো x নহওঁকে আমি y বুলিও ধৰিব পাৰো বেলেগ ধৰিব পাৰো কিন্তু আমি x ধৰিলে ভাল লাগে অলপ অৰ্থাৎ x সদায় ধৰা যায় এই কাৰণে তাৰ পিছত x such that x এটা কি হ'ব x এটা ইংৰাজী বৰ্ণমালাৰ এটা বৰ্ণ গতিকে এটা আমাৰ সংজ্ঞাবদ্ধ পদ্ধতি হৈ গল তাৰ পিছত 3 নম্বৰত কৈছে যে ইয়াত আমাৰ কি আছে জানুৱাৰী ফেব্ৰুৱাৰী এনেকৈ আমাৰ 12 মাহ দিয়া আছে ইয়াতে অৰ্থাৎ ইংৰাজী 12 মাহ শেষত গৈ আমাৰ কি হ'ব ডিসেম্বৰ গতিকে এইখিনিলৈকে লিখিলো তো এইটো আমাৰ কি দিয়া আছে যে তালিকাকৰণ পদ্ধতি দিয়া আছে এটা আমি সংজ্ঞাবদ্ধ কৰিব লাগে তো সংজ্ঞাবদ্ধ কৰিব গলে ইয়াত আমি ধৰিব লাগিব x such that x এটা ইংৰাজী মাহৰ নাম তো x এটা কি হ'ব ইংৰাজী মাহৰ নাম তো ইংৰাজী 12 মাহ আছিল তাৰে 12 মাহৰ নামে ইয়াতে হ'ব গতিকে x কি হয় ইংৰাজী মাহৰ নাম তাৰ পিছত 4 নম্বৰত লৈছো ইয়াত 4 নম্বৰত আমাৰ দিয়া আছে যে 12 তাৰ পিছত 24 36 48 60 গতিকে এইখিনিলৈকে দিয়া আছে আমাৰ তো এইটো দেখা যায় আছে এইটো আমাৰ 12ৰ গুণিতক হয় যে আমি ইয়াত লিখিম সংজ্ঞাবদ্ধ পদ্ধতি সংজ্ঞাবদ্ধত যদি লিখো 12x 12 এর লগত কি কৰিব লাগিব x লগাই দিব লাগিব such that x তো আমাৰ কি হ'ব x আমাৰ এনেকৈ লিখিব লাগিব যে 1 less than equal x less than equal 5 আৰু x ৰ মানটো আমাৰ কি হ'ব লাগিব 1 হ'ব পাৰে বা 1তকৈ ডাঙৰ 5 হ'ব পাৰে নাইবা 5তকৈ কি সৰু গতিকে 1 2 3 4 5 এইখিনিলৈকে সংখ্যাটো হ'ব পাৰে সেই কাৰণে আমি যদি ইয়াত 12ৰ লগত এই মানবোৰ পূৰণ কৰো যদি x ৰ মান 1 বুলি ধৰো তেতিয়ালে 12 2 ধৰিলে 24 3 ধৰিলে 3 36 হ'ব 4 ধৰিলে 48 হ'ব 5 ধৰিলে 60 হ'ব গতিকে এইকেইটা আমাৰ হ'ব আৰু এই যেটো x ৰ মান এটো আমাৰ কি হ'ব x belongs to n
কাৰণ x টো ন্যাচাৰেল নাম্বাৰ অৰ্থাৎ স্বাভাৱিক সংখ্যাবোৰ হ'ব গতিকে এইটো আমাৰ হৈ গ'ল এতিয়া 5 নম্বৰটো লৈছো 5 নম্বৰত দি আছে আমাৰ 5 নম্বৰ f l o w গতিকে এইটো আমাৰ তালিকাকৰণ পদ্ধতিত দিয়া আছে এইটো আমি যদি সংজ্ঞাবদ্ধ পদ্ধতিত লিখো সংজ্ঞাবদ্ধ গতিকে ইয়াত আমাৰ কি হ'ব যে x such that x এটা f l o w এইটো শব্দটোৰ এটা বৰ্ণ x এটা কি হয় f l o w অৰ্থাৎ ফ্লো শব্দটোৰ এটা বৰ্ণ এইটো ইয়াত আমি এইটো ঠিকই আছে আমি বেলেগ ৰূপেও লিখিব পাৰো এইটো শব্দটোৰ এটা বৰ্ণ গতিকে এইটো হ'ব আমাৰ সংজ্ঞাবদ্ধ পদ্ধতি তো এইটো আছিল 6 নম্বৰ প্ৰশ্ন এইখিনি সমাধান এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ইয়াত 7 নম্বৰ প্ৰশ্নটোত কৈছে 5টা সসীম সংহতিৰ উদাহৰণ দিয়া আৰু 8 নম্বৰত কৈছে 5টা অসীম সংহতিৰ উদাহৰণ দিয়া এতিয়া সসীম আৰু অসীম এই দুটা বস্তু আমি জানো ইয়াৰ অৰ্থ সসীম মানে হল আমি গণি শেষ কৰিব পৰা আৰু অসীম মানে হল আমি গণি শেষ কৰিব নোৱাৰা তো এটা সংহতি যেটো সংহতিত মৌলবোৰ আমি গণি শেষ কৰিব পাৰিম সেইটো কোৱা হ'ব আমাৰ সসীম সংহতি আৰু এনেকুৱা সংহতি যেটো সংহতিৰ মৌলবোৰ গণি শেষ কৰিব পৰা নাযায় সেইটো কোৱা হয় অসীম সংহতি গতিকে তাৰে আমি 5টাকৈ উদাহৰণ দিব দিছে আমি 7 নম্বৰটোৰ উদাহৰণ দিও আহা 7 নম্বৰ প্ৰশ্নটো 5টা সসীম সংহতিৰ উদাহৰণ হল 1 নম্বৰ ৰামধেনুত থকা 7টা ৰঙৰ সংহতি তো ৰামধেনুত যিকেইটা ৰং আছে সেইকেইটা গণি আমি শেষ কৰিব পাৰি গতিকে এইটো এটা কি হ'ব সসীম সংহতি তাৰ পিছত ইংৰাজী মাহবোৰৰ সংহতি ইংৰাজীত 12 মাহ আছে গণি শেষ কৰিব পাৰি আৰু সেই কাৰণে এইটো এটা সসীম সংহতি তাৰ পিছত এই এটা সংহতি ধৰা হৈছে যেটো সংহতিৰ মৌল হল a b c এই তিনিটা হল মৌল গতিকে এই মৌলকেইটা আমি গণি শেষ কৰিব পাৰি গতিকে এইটো এটা সসীম সংহতি তাৰ পিছত 4 নম্বৰ সপ্তাহটোৰ 12 মাহ বাৰবোৰৰ সংহতি সপ্তাহটোৰ বাৰ সপ্তাহটোত এটা 7টা বাৰ থাকে সেইবোৰ আমি গণি শেষ কৰিব পাৰো তাৰ কাৰণে এইটো এটা সসীম সংহতি আৰু বি এটা সংহতি লোৱা হৈছে যাতে কি হয় x such that x এটা যুগ্ম মৌলিক সংখ্যা গতিকে x এটা যুগ্ম মৌলিক সংখ্যা হলে আমি জানো যে যুগ্ম মৌলিক সংখ্যা এটাই আছে সেইটো হল আমাৰ 2 গতিকে এইটো আমি গণি শেষ কৰিব পাৰি গতিকে এইটো এটা সসীম সংহতি ইয়াৰ পিছত আমি 8 নম্বৰত অসীম সংহতিৰ 5টা উদাহৰণ আমি বিচাৰিম 8 নম্বৰত 5টা অসীম সংহতিৰ উদাহৰণ দিয়া 5টা অসীম সংহতিৰ উদাহৰণ হল যে আকাশত দেখা পোৱা তৰাবোৰৰ সংহতি তো আকাশত কিমানবোৰ তৰা আছে নাজানো আমি গণি শেষ কৰিব নোৱাৰি গতিকে এইটো এটা অসীম সংহতি তাৰ পিছত স্বাভাৱিক সংখ্যাৰ সংহতি স্বাভাৱিক সংখ্যা আমি গণি শেষ কৰিব নোৱাৰো তাৰ পিছত এই এটা সংহতিত লোৱা হৈছে যত মৌলবোৰ কি আছে 0 পৰা -1 -2 -3 এনেকৈ গৈয়ে থাকিব গতিকে ডট ডট এটো গণি শেষ কৰিব পৰা নাযায় গতিকে এইটো এটা অসীম সংহতি তাৰপিছত 3 আৰু 4ৰ মাজত বাস্তৱ সংখ্যাৰ সংহতি 3 আৰু 4ৰ মাজত বহুতো বাস্তৱ সংখ্যা আছে আমি গণি শেষ কৰিব নোৱাৰিম গতিকে এইটো এটা অসীম সংহতি তাৰপিছত পূৰ্ণ সংখ্যাবোৰৰ সংহতি পূৰ্ণ সংখ্যা আমাৰ কি আছে 0 পৰা ষ্টাৰ্ট কৰি ধনাত্মক যিবোৰ সংখ্যা আছে স্বাভাৱিক সংখ্যা সেইবোৰক পূৰ্ণ সংখ্যা বুলি কোৱা হয় গতিকে পূৰ্ণ সংখ্যাবোৰ শেষ কৰিব নোৱাৰো গণি এইটো এটা অসীম সংহতি হ'ব গতিকে 8 নম্বৰলৈকে প্ৰশ্ন আমি এইটো ভিডিঅত আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিঅত আমি বাকিবোৰ প্ৰশ্ন আলোচনা কৰিম ভিডিঅটো আজি ইমানতে সামৰিছো ধন্যবাদ